নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি ঘড়ী আৰু কেলেণ্ডাৰ সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ তথ্য আপোনালোকলৈ লৈ আহিছোঁ। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকৰ মতে এই বিষয়টো কেনেকুৱা কমেণ্ট বক্সত আপোনাৰ মতামত জনাব। আপোনালোকৰ মন্তব্যই মোৰ বাবে অতি মূল্যৱান। তেতিয়াহ'লে আহক বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, ঘড়ী আৰু কেলেণ্ডাৰ কেতিয়াও ভুল দিশত লগাব নালাগে। এইবোৰে ঘৰত অশুভ পৰিস্থিতিৰ সৃষ্টি কৰে। বাস্তুশাস্ত্ৰত ঘড়ী আৰু কেলেণ্ডাৰ সম্পৰ্কে বিশেষ গুৰুত্বপূৰ্ণ দিশ নিৰ্ধাৰণ কৰা হৈছে। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ ভিতৰত থকা প্ৰতিটো বস্তুৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা শক্তিৰে প্ৰভাৱ পৰে। যদি সেইবোৰ বস্তু সঠিক ঠাই বা সঠিক দিশত নাথাকে, তেন্তে সেইবোৰ নেতিবাচক শক্তিৰ প্ৰভাৱ পেলায় বা ঘৰখনত নেতিবাচক শক্তিয়ে ঘেৰি ধৰিব। কিন্তু যদি আপুনি সকলো বস্তু সঠিক ঠাই বা সঠিক দিশত ৰাখে, তেন্তে সেইবোৰ ইতিবাচক শক্তিৰে ঘৰ ভৰাই তোলে। ইয়াৰ ফলত ঘৰলৈ সুখ সমৃদ্ধি আহে, ঘৰৰ সদস্যসকলৰ উন্নতি ঘটে আৰু শান্তিৰ বৃদ্ধি হয়। আজিৰ বিজ্ঞানেও এই কথাটো মানি লৈছে। ঘৰখনত থকা প্ৰতিটো বস্তুৱে কিবা নহয় কিবা ইতিবাচক শক্তিৰ সৃষ্টি কৰে। সেয়ে ঘড়ী আৰু কেলেণ্ডাৰৰ অৱস্থানেও জীৱনত বহুতো প্ৰভাৱ পেলায়। ইয়াৰ পৰা সহজে বুজিব পৰা যায় যে এনেকুৱা কিছুমান বস্তু আছে যিবোৰ আমাৰ জীৱনত বহুতেই গুৰুত্বপূৰ্ণ। কিছুমান বস্তুৱে আমাক সময়ৰ দিশ দেখুৱাই দিছে। এইবোৰৰ সহায়ত আমি শুৱাৰ সময় আৰু জাগ্ৰত সময় জানিব পাৰোঁ। এইবোৰে আমাক অশুভ আৰু শুভ সময়ৰ ইংগিত দিয়ে। সেই বস্তুবোৰ হ'ল ঘড়ী আৰু কেলেণ্ডাৰ। আমি সকলোৱে ঘৰত ঘড়ী আৰু কেলেণ্ডাৰ ব্যৱহাৰ কৰি থাকোঁ আৰু সেই ঘড়ীয়ে অতীত সময় আৰু আহিবলগীয়া সময়ৰ বিষয়ে আমাক সদায় সূচাই থাকে। আমাৰ জীৱনত আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ হৈছে সময়, আৰু সেই সময়ে আমাৰ জীৱনৰ সম্পূৰ্ণ জীৱন চক্ৰ চলাই নিয়ে। সেয়েহে প্ৰত্যেক মানুহৰ সময় একেধৰণৰ নহয়। ভাল সময় আৰু বেয়া সময় সকলোৰে জীৱনত আহি থাকে। সময়ৰ চক্ৰ অনবৰতে চলিয়েই থাকে। এই সময় কাৰো বাবে ৰৈ নাথাকে। কিন্তু আমি ভাৰতৰ প্ৰাচীন বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰি আচৰণ কৰি সময়কো উন্নতি কৰি তুলিব পাৰোঁ। বাস্তুশাস্ত্ৰৰ নিয়ম পালন কৰিলে আমি নিজৰ জীৱনক আৰু উন্নত কৰি তুলিব পাৰোঁ। বাস্তুৰ নিয়ম অনুসৰি আমাৰ ঘৰৰ দেৱালত লাগি থকা ঘড়ী আৰু কেলেণ্ডাৰৰ বহুতেই গুৰুত্ব আছে। যদি ইয়াক আমি সঠিক দিশত আৰু সঠিক স্থানত ৰাখোঁ, তেন্তে ইয়াৰ ফলত আমাৰ জীৱনত বহুতো শুভ পৰিণাম লাভ হয়। আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাবলৈ বিচাৰিছোঁ ঘড়ী আৰু কেলেণ্ডাৰ ৰখাৰ সঠিক দিশ আৰু সঠিক স্থানৰ বিষয়ে। যদি আমি বাস্তুৰ নিয়ম সঠিকভাৱে পালন কৰি ঘড়ী আৰু কেলেণ্ডাৰ সঠিক দিশত ৰাখোঁ, তেন্তে আমি নিজৰ জীৱনত এটা ভাল পৰিৱৰ্তন অনুভৱ কৰিব পাৰিম আৰু আপুনি দেখিব আপোনাৰ জীৱনৰ সমস্যাবোৰ লাহে লাহে সমাধান হ'বলৈ আৰম্ভ হৈছে। প্ৰিয় দৰ্শক, বাস্তুশাস্ত্ৰত কোৱা হৈছে যদি ঘড়ী ভুল দিশত ৰখা হয়, তেন্তে ইয়াৰ ফলত অশুভ ফল লাভ হয়। সেয়ে আহক আমি আজি জানো ঘড়ী আৰু কেলেণ্ডাৰৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বাস্তু নিয়মবোৰ। সৰ্বপ্ৰথম নিয়ম হ'ল ঘড়ীৰ আকাৰ। বাস্তুশাস্ত্ৰ অনুসৰি ঘড়ীৰ আকাৰ গোল বা অৰ্ধচন্দ্ৰ আকাৰ হ'লে সৰ্বশ্ৰেষ্ঠ বুলি মনা হয়। বাস্তুশাস্ত্ৰত কোণ থকা ঘড়ীক অশুভ শক্তিৰ উৎস বুলি কোৱা হৈছে। সেয়ে ঘড়ী কেতিয়াও কোণ থকা আৰু ধাৰ থকা ধৰণৰ হ'ব নালাগে। গোল আকাৰৰ ঘড়ীক আটাইতকৈ উৎকৃষ্ট বুলি ধৰা হয়। আপুনি অৰ্ধচন্দ্ৰ আকাৰৰ ঘড়ীও লগাব পাৰে, কিন্তু বৰ্গাকাৰ ঘড়ী কেতিয়াও লগাব নালাগে। দ্বিতীয় নিয়ম হ'ল ঘড়ীত কেতিয়াও দেৱ-দেৱীৰ ছবি থাকিব নালাগে। ইয়াত আপত্তি জন্মিব পাৰে, কাৰণ বজাৰত অনেক ধৰণৰ ছবি থকা ঘড়ী পোৱা যায়। যদি ঘড়ীৰ ভিতৰত ভগৱানৰ ছবি লাগি থাকে, তেন্তে মনত ৰাখিব লাগে
এনে ঘড়ী ভুলতেও কিনিব নালাগে আৰু ঘৰতো ৰাখিব নালাগে, কাৰণ ভগৱানৰ ছবিত পূজা আৰাধনা কৰা হয়। সেই ছবিত আমি মালা, আৰতি, ধূপ-ধূনা জ্বলাই পূজা কৰোঁ। কিন্তু যদি সেই ছবি ঘড়ীৰ ভিতৰত থাকে, তেন্তে এই সকলো কৰ্ম কৰিব নোৱাৰো আৰু দীঘল সময়লৈকে ঘড়ীত ধূলি লাগি থাকে, যাৰ ফলত ভগৱানক অসন্মান কৰা হয়। তৃতীয় নিয়ম হ'ল ঘৰত কেতিয়াও বন্ধ হৈ থকা ঘড়ী ৰাখিব নালাগে। বাস্তুশাস্ত্ৰ অনুসৰি আপোনাৰ ঘৰৰ দেৱালত লাগি থকা ঘড়ী কেতিয়াও বন্ধ হৈ থাকিব নালাগে। যদি ঘড়ীটো বন্ধ হৈ থাকে, তেন্তে ই অশুভ ফল দিয়ে। ঘড়ীটো সদায় সঠিক সময়ত ৰাখিব লাগে। ইচ্ছা কৰিলে সময়খিনি অলপ আগুৱাই ৰাখিব পাৰি, কিন্তু সময় কেতিয়াও পিছুৱাই নাৰাখিব। বাস্তু নিয়ম অনুসৰি বন্ধ হৈ থকা ঘড়ী আপোনাৰ জীৱনত দুৰ্ভাগ্য কঢ়িয়াই আনে। যিটো ঘড়ী সময়ৰ পিছফালে চলি থাকে, তেওঁৰ ঘৰত বসবাস কৰা মানুহবোৰ সদায় প্ৰতিটো কামতেই পিছ পৰি থাকে। তেওঁলোকৰ বিকাশত বাধা আহে। সেইবাবেই ঘৰত ঘড়ী লগোৱাৰ সময়ত ইয়াৰ বিশেষ ধ্যান ৰাখিব লাগে। চতুৰ্থ নিয়মটো হ'ল ঘড়ীৰ সঠিক দিশ। বাস্তুশাস্ত্ৰ মতে ঘড়ীটো কেতিয়াও দক্ষিণ দিশত ৰাখিব নালাগে। দক্ষিণ দিশ মৃত্যুৰ দিশ বুলি গণ্য কৰা হয়। এই দিশৰ বেৰত ঘড়ী লগালে বদনামৰ সন্মুখীন হ'ব পাৰে। ঘড়ীটো যদি দক্ষিণ দিশত ৰখা হয়, তেন্তে সময় চাই থাকোতে ব্যক্তিজনৰ মুখখন দক্ষিণ দিশত থাকে। ইয়াক অশুভ বুলি গণ্য কৰা হয়। গতিকে সময়সূচক বস্তু এই দিশত ৰখা নহয়। ইয়াৰ দ্বাৰা পৰিয়ালৰ সদস্যসকলৰ বাবে অগ্ৰগতিৰ সুযোগৰ বন্ধ হয় আৰু পৰিয়ালৰ মুৰব্বীৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰে। ঘড়ীটো সদায় পূব বা উত্তৰ দিশৰ বেৰত ৰাখিব লাগে। লগতে এইটোও মনত ৰাখিব যে ঘড়ীটো যাতে কেতিয়াও মূল দুৱাৰৰ ওপৰত বা পিছফালে নাৰাখে। ইয়াৰ ফলত সময়ৰ অশুভ প্ৰভাৱে আপোনাৰ দৈনন্দিন কাম-কাজত প্ৰভাৱ পেলায়। পঞ্চম নিয়মটো হ'ল কেলেণ্ডাৰৰ দিশ। প্ৰিয় দৰ্শকসকল, ঘড়ীটোৱে সময় দেখুৱায়, আনহাতে কেলেণ্ডাৰে আমাক শুভ আৰু অশুভ তিথিৰ বিষয়ে অৱগত কৰায়। সেইবাবে কেলেণ্ডাৰ লগোৱাৰ বাবে এটা শুভ দিশ বাছনি কৰিব লাগে। বাস্তুশাস্ত্ৰত কেলেণ্ডাৰৰ বাবে পূব বা উত্তৰ দিশক সৰ্বোত্তম বুলি ধৰা হয়। পূব দিশত কেলেণ্ডাৰ ৰাখিলে মানুহক জীৱনত আগবাঢ়ি যোৱাৰ সহায় কৰে। উদয়মান সূৰ্যৰ ছবি থকা কেলেণ্ডাৰ এখন স্থাপন কৰিব, য'ত ইয়াৰ ৰং ৰঙা বা গুলপীয়া হয়। ইয়াৰ দ্বাৰা অতি শুভ ফল পোৱা যায়। উত্তৰ দিশত নদী, ঝৰ্ণা, সাগৰ আদিৰ ছবি থকা কেলেণ্ডাৰ এখন স্থাপন কৰিব লাগে, য'ত সেউজীয়া আৰু বগা ৰং বেছিকৈ ব্যৱহাৰ কৰা হয়। কিন্তু মনত ৰাখিব যে কেলেণ্ডাৰত কেতিয়াও হিংস্ৰ জীৱ-জন্তু আৰু দুখিত হৈ থকা মুখৰ ছবি নাথাকে, কাৰণ এই ধৰণৰ ছবিয়ে ঘৰত ঋণাত্মক শক্তি বিয়পাই দিয়ে। কেতিয়াও পুৰণি কেলেণ্ডাৰৰ ওপৰত নতুন কেলেণ্ডাৰ ৰাখিব নালাগে। এনে কৰিলে ঘৰত নেতিবাচকতা আহি পৰে। প্ৰিয় দৰ্শক, এইদৰে বাস্তুশাস্ত্ৰত ঘড়ী আৰু কেলেণ্ডাৰ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য দিয়া হৈছে। যদি আমাৰ এই ঘড়ী আৰু কেলেণ্ডাৰ সম্বন্ধীয় কথাখিনি ভাল লাগিছে, তেন্তে লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলটোত নতুনকৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতে সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।